আৰু এইটো শিৱসাগৰ মহা বিপদৰ সময়ত ৰাজনীতি ঊৰ্ধত গৈ কথা বতৰাবোৰ হ'ব লাগে পিছত ৰাজনীতি হৈ থাকিব পিছত কি হয় হৈ থাকিব কিন্তু এইখিনি সহায় কৰাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ খিলঞ্জীয়া মানুহৰ ওচৰত আজি এওঁলোক আহিছে তাৰ বাবে খুব ধন্যবাদ আৰু শিৱসাগৰ সদায় সম্প্ৰীতিৰ এক নিদৰ্শন আৰু এই শিৱসাগৰ সম্প্ৰীতি যাতে সদায় জীয়াই থাকে তাকে কামনা কৰিছোঁ খুব ধন্যবাদ আৰু তেখেতকো বৰ বেছি ঘূৰাব নালাগে স্বাস্থ্য পাতিৰ কথা আছে আৰু আপোনালোকৰ টিমটোৱে যিখিনি কাম কৰিছে ধন্যবাদ বেছি কাম কৰিলেও মৰিব হয় আৰু নকৰিলেও মৰিব হয় হয় এটা কাম কৰি মৰা ভাল কালি মই নহ'লে নাই আপোনাৰ স্বাস্থ্য ভাল হৈ থাকক আমি এতিয়া কামনা কৰিছোঁ কালি নহ'লে 50-60 লাখ টকা মই বাটিছোঁ হয় হয় কেছ পইচা বাটিছোঁ তাৰপিছত পেকেটটো দিছোঁ এইটো মানৱতাৰ কাৰণে দি আছোঁ মই 1% মুছলিমক দিয়া নাই নাই সেনেকুৱা কথা নাই আমাৰ ইয়াত চব খিলঞ্জীয়া মুছলমান মানুহ এইনে আমাৰ খুব মিলা প্ৰীতি আছে খুব মিলা প্ৰীতি শিৱসাগৰত হয় ইয়াৰ পৰা মই ৰিপৰ্ট লৈছোঁ হয় এই কৈ আছে 98% 99% আমাৰ হিন্দু ভাইসকল আছে হয় হয় আমি দিব লাগিব পাৰ্চেণ্টেজ ৱাইজ আমি দি আছোঁ হয় হয় পাৰ্চেণ্টেজ মাদ্ৰাছালৈ আহিছে যে আপোনালোকে পিছত কথা পাতিম হয় মাদ্ৰাছা মছজিদত দি আপোনাৰ মই যিমান নামঘৰ ভাঙিছে পানীত ডুবিছে 25 rupees কালি তেখেতৰ নাম দিছোঁ নাম দিছোঁ বোলে আপোনালোকে চেক দি দিছোঁ আপোনালোকে পাতিব ইনকুৱাৰী কৰিব আপোনাৰ এখন এই নেপায় বহুত ধন্যবাদ বহুত ধন্যবাদ আৰু যদি মাদ্ৰাছাত কিবা সহায় লাগে বিল আছে থানা অসমে কৰিব আপোনালোকে ক'ব সেইখিনি আমি কৰিম যদি কিবা সহায় লাগে নিশ্চয় ছেক্ৰেটাৰীটো আবাই ছেক্ৰেটাৰী গম পাইছোঁ মই লগ পাইছোঁ আপোনাক কালি এইটো জানিছেনে বহুত ধন্যবাদ কালি ছাৰে যে 25 লাখ টকা দিছে নামঘৰৰ নামত হয় এইটো পাইছে পুৰা ভাইৰেল হৈ আছে এইজনী মোৰ